নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো সমৰ্থ এডমিশন পৰ্টেলত ইতিমধ্যে সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ পাইছে অলৰেডি মই এটা ভিডিঅ' বনাই দি দিছো আপোনালোকে সেকেন্ড মেৰিট লিষ্টখন কিদৰে চাব পাৰিব এটা বহুতে কমেন্ট কৰি আছে যে তেওঁলোকে অলৰেডি এখন কলেজত এডমিশন ললে কিন্তু সেকেন্ড মেৰিট লিষ্টতো নাম আহিছে এতিয়া আপোনালোকে সেকেন্ড মেৰিট লিষ্টত নাম হোৱা কলেজখনত কিদৰে এডমিশন ল'ব পাৰিব বা যি সকলৰ ফাৰ্স্ট মেৰিট লিষ্টতো নাম নাহিলে সেকেন্ডখনতো নাম নাহিলে তেওঁলোকে কি কৰিব লাগিব আৰু আপোনালোকে কিদৰে এতিয়া বহুতৰ এডমিশন অফাৰটো অহা নাই বহুতে লগইন কৰি চেক কৰিছে তেওঁলোকৰ এডমিশন অফাৰটো অহা নাই তেওঁলোকৰ এডমিশন অফাৰটো কিদৰে আপোনালোকে একচেপ্ট কৰিব পাৰিব সবিশেষ হেতু ভিডিঅ'ত মই দেখুৱাই দিম পোনপ্ৰথমতে আপোনালোকে মেৰিট লিষ্ট অপচনটোত গৈ মেৰিট লিষ্ট 2 অপচনটো সিলেক্ট কৰি এদৰে আপোনালোকে মেৰিট লিষ্টখন চাব পাৰিব অলৰেডি মই এটা ভিডিঅ' বনাই দি দিছো তেম বুলি মই পুনৰ দেখুৱাই দিছো ইনষ্টিটিউট নেমত আপোনালোকে ইউনিভাৰ্সিটি নেম তাৰ পিছত আপোনালোকে যোনখন কলেজৰ মেৰিট লিষ্টখন চাব বিচাৰে সেই কলেজখন সিলেক্ট কৰিব তাৰ সাইডত আপোনালোকৰ সকলো প্ৰগ্ৰাম আহি যাব তাৰ সাইডত আপোনালোকে লিংকটো দেখিবলৈ পাব মেৰিট লিষ্ট অপচনটো ক্লিক কৰাৰ লগে লগে সেই কলেজখনৰ হেতু প্ৰগ্ৰামৰ মেৰিট লিষ্টখন আপোনাৰ সন্মুখত এদৰে ডাউনলোড হৈ যাব ইয়াত আপোনালোকৰ নাম ফৰ্ম নম্বৰ আৰু ৰেজিষ্ট্ৰেচন নম্বৰ গুটেখিনি দিয়া থাকিব মেজৰ কোনটো সাবজেক্টত লৈছে এটো দিয়া থাকিব লাষ্টত আপোনালোকৰ ক্যাটেগৰীটো দিয়া থাকিব ঠিক আছে এদৰে আপোনালোকে মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব যি সকলে এতিয়ালৈকে মেৰিট লিষ্টখন চোৱা নাই তেওঁলোকে এদৰে চাই ল'ব পাৰিব ডেসক্ৰিপচনতে লিংক দিয়া হৈছে তাৰ পৰা আপোনালোকে মেৰিট লিষ্টখন চাই ল'ব পাৰিব এতিয়া কথা হল বহুতৰ মেৰিট লিষ্টত নাম অহাৰ পাছতো এডমিশন অফাৰটো একচেপ্ট কৰিবলৈ অহা নাই যিদৰে প্ৰথম মেৰিট লিষ্টত নাম অহাৰ পাছত আপোনালোকে লগইন কৰি এডমিশন অফাৰটো একচেপ্ট কৰিব পাৰিছিল কিন্তু বৰ্তমানলৈকে এডমিশন অফাৰটো অহা নাই মই এজন ক্যান্ডিডেটৰ দেখুৱাই দিছো তেওঁ দেখিবলৈ পাইছে মই লগইন কৰি ৰাখিছো অলৰেডি ফাৰ্স্ট মেৰিট লিষ্টতো তেওঁৰ নাম অহা নাছিল সেইবাবে নো অফাৰ শো কৰিছে আৰু বৰ্তমান সেকেন্ড মেৰিট লিষ্টত তেওঁৰ নাম আহিছে যদিও এডমিশন অফাৰটো নো অফাৰ বুলি শো কৰি আছে এতিয়ালৈকে কোনো ধৰণৰ একচেপ্ট কৰিবলৈ অহা নাই এই কলেজখনৰ পৰা ঠিক আছে এই প্ৰবলেমটো বহুতৰ লগত হৈছে এতিয়ালৈকে হয়তো সমৰ্থ পৰ্টেলে আপোনালোকক এডমিশন অফাৰটো একচেপ্ট কৰিবলৈ আপোনালোকক খুলি দিয়াই নাই আপোনালোকে পাছত আপোনালোকক খুলি দিব নিশ্চয় যেহেতু মেৰিট লিষ্টত আপোনালোকৰ নাম আহিছে আপোনালোকে নিশ্চয় এডমিশন অফাৰটো একচেপ্ট কৰিব পাৰিব যি সকলৰ মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে অলপ সময় ওয়েট কৰক আপোনালোকৰ ৰাতিলে বা কাইলে মৰ্নিং আপোনালোকৰ এডমিশন অফাৰটো একচেপ্ট কৰিবলৈ আহি যাব চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যদি আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে তেনেহলে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে এডমিশন অফাৰটো একচেপ্ট কৰিব পাৰিব ঠিক আছে আৰু বহুতে কমেন্ট কৰি আছিল যে মোৰ প্ৰথমখনতো নাম নাহিলে সেকেন্ডখনতো নাম নাহিলে এতিয়া মই কি কৰিম তেওঁলোকৰ বাবে মাত্ৰ এটাই অপচন আছে স্পট এডমিশন অলৰেডি 22 তাৰিখে 20 পৰা 22 তাৰিখৰ ভিতৰত ফাৰ্স্ট মেৰিট লিষ্টত নাম হোৱাখিনি এডমিশন হৈ গৈছে 24-25ত সেকেন্ড মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে আৰু সেকেন্ড মেৰিট লিষ্টত যি সকল স্টুডেন্ট সিলেক্ট হৈছে তেওঁলোকৰ এডমিশন হ'ব 26 27 আৰু 28 তিন দিন সময় দিছে আপোনালোকক 26 27 আৰু 28 তাৰিখে আপোনালোকৰ এডমিশন সমূহ লোৱা হ'ব আৰু যদি ধৰি লওক আপোনাৰ প্ৰথমখনতো নাম নাই হা সেকেন্ডখনত নাম নাই হা তেতিয়া আপোনালোকৰ মাত্ৰ এটাই অপচন আছে 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকক স্পট এডমিশনৰ বাবে আপোনালোক যাব পাৰিব আপোনাৰ যিখন কলেজত এডমিশন লোৱাৰ ইচ্ছা আছে সেই কলেজখনত যাব লাগিব তাত আপোনালোকে স্পট এডমিশন লবগে পাৰিব স্পট এডমিশনৰ সিলেকশন প্ৰসেছটোৰ কথা এতিয়ালৈকে ভালদৰে গম পোৱা নাই কিন্তু আপোনাৰ তাৰ বাবে আপোনালোকে যেটো ডিপাৰ্টমেন্টত এডমিশন লম বুলি ভাবে সেই ডিপাৰ্টমেন্টত সিট এভেইলেবল থাকিব লাগিব তেতিয়াহে আপোনালোকক স্পট এডমিশন দিব পাৰিব যদি মেৰিট লিষ্টত এখনতো নাম নাই হা তেনেহলে চিন্তা কৰিব নালাগে আপোনালোকে সেইদিনা কলেজত গৈ খবৰ কৰিব যদি সিট এভেইলেবল থাকে তেতিয়া আপোনালোকক স্পট এডমিশন দিয়া হ'ব তাৰ পাছত আৰু কমেন্ট কৰিছে যে অলৰেডি এটা এডমিশন মই লৈছো এখন কলেজত অৰ্থাৎ ফাৰ্স্ট মেৰিট লিষ্টৰ নাম হোৱাৰ পাছত এডমিশনটো আপোনালোকে কনফাৰ্ম কৰি কলেজত গৈ এডমিশন লৈছে লগালগ যদি আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্টত দুখনত যদি নাম আহিছিলে তাৰে যদি আপোনালোকে এখনত এডমিশন লৈ লয় লগালগ যিখন বেলেগ এখনত যিখনত আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছিলে হেতু লগালগ কেনসেল হৈ গৈছিল হেতু আপোনালোকে মন কৰিছে নিশ্চয় এতিয়া দেখিছা মোৰ এখনত এডমিশন হৈছে কিন্তু মোৰ আজি পুনৰ আৰু এখনত মোৰ মেৰিট লিষ্টত নাম আহিছে এতিয়া দেখিছে এখন সাবমিটেড দেখুৱাই আছে এখনৰ কোনো ধৰণৰ ষ্টেটাস এতিয়ালৈকে আপডেট হোৱা নাই দেখিছে আপোনালোকে এখনত আজি মেৰিট লিষ্টত নাম আহিছে কিন্তু কোনো ধৰণৰ এডমিশন কেনসেল বা তেনেকুৱা ধৰণৰ এডমিশন অফাৰ একচেপ্ট কৰিবলৈ বৰ্তমানলৈকে অহা নাই এটো আপোনালোকৰ যেতিয়া অফাৰ একচেপ্ট কৰিবলৈ আহিব তেতিয়াহে গম পোৱা যাব যদি আপোনালোকৰ অফাৰ একচেপ্ট কৰিবলৈ আহে তেতিয়া আপোনালোকে প্ৰথমতে যিখন কলেজত এডমিশন লৈছিলে সেইখন কলেজত আপোনালোকে এডমিশনটো উইথড্ৰ কৰিবগে লাগিব অনলাইন কোনো ধৰণৰ প্ৰসেছ নাই তাৰ বাবে আপোনালোকে তাৰ বাবে কলেজৰ লগত যোগাযোগ কৰক কলেজে যদি আপোনালোকৰ এডমিশনটো কেনসেল কৰায় তেতিয়া আপোনালোকে সেকেন্ড মেৰিট লিষ্টত যি সকলৰ নাম আহিছে তেওঁলোকে হেখনত এডমিশন লবগে পাৰিব কিন্তু মই জনাত বহুতৰ এডমিশন হোৱা নাই কিন্তু বহুতে কমেন্ট কৰিছে যে মই অলৰেডি এখনত এডমিশন ললো কিন্তু মোৰ সেকেন্ড মেৰিট লিষ্টত বেলেগ এখন কলেজত নাম আহিছে মোৰ তাত লবলৈ ইচ্ছা আছে এতিয়া মই কিদৰে এডমিশন লম বহুতে কমেন্ট কৰাৰ বাবেহে মই এটো বনাইছো এই কথাটো মই সিওৰ নহয় আপোনালোকে যিমান পাৰে সোনকালে কলেজৰ লগত যোগাযোগ কৰক
যদি প্ৰথম যিখনত আপোনালোকে এডমিশ্যন লৈছে সেইখনে যদি আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰায় তেতিয়া আপোনালোকে নতুন যিখনত আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে সেইখনত আপোনালোকে এডমিশ্যন ল'বগে পাৰিব ঠিক আছে প্ৰথমতে দুইখন কলেজৰ লগতে আপোনালোকে যোগাযোগ কৰি লওক তাৰ পাছতে আপোনালোকে গোটেই কামখিনি কৰিব বৰ্তমানলৈকে অনলাইন কৰা কোনো ধৰণৰ এতিয়ালৈকে অপশ্যন দিয়া নাই কণ্টেক্ট আছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি কলেজৰ লগত যোগাযোগ কৰিব পৰা নাম্বাৰসমূহ আপোনালোকে ল'ব পাৰিব ইনষ্টিটিউট নেমত আপোনালোকে ইউনিভাৰ্চিটি নেম কলেজ নেমত আপোনালোকে কলেজখনৰ নামটো সিলেক্ট কৰিলে সকলো হেল্প ডেস্ক ডিটেইলছ আপোনালোকৰ শ্ব' কৰিব সকলো হেল্প ডেস্কৰ নাম্বাৰ ইমেইল আইডি আপোনালোকৰ শ্ব' কৰিব ইয়াৰ পৰা আপোনালোকে যিখন কলেজত এডমিশ্যন কেঞ্চেল কৰাব খোজে বা যিখনৰ ছেকেণ্ডত মেৰিট লিষ্টত নাম আহিছে কিন্তু কোনো অলপ যদি আপোনালোকে অনলাইন কৰোঁতে অসুবিধা পায় তেনেহ'লে ইয়াৰ পৰা হেল্প ডেস্কৰ নাম্বাৰ লৈ পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰে ঠিক আছে হেল্প ডেস্ক দিয়া হৈছে সকলো কলেজৰ আপোনালোকে তাত গৈ যোগাযোগ কৰিব যদি অনলাইন কিবা অপশ্যন আহে এডমিশ্যন কেঞ্চেল কৰা হওক এডমিশ্যন উইথড্ৰ কৰা হওক তেতিয়া মই এটা ডিটেইলছত ভিডিঅ' বনাই দি দিম আৰু এডমিশ্যন অফাৰটো একচেপ্ট কৰিবলৈ বৰ্তমানলৈকে কাৰো অহা নাই মেৰিট লিষ্টত নাম হোৱা পাছতো বৰ্তমানলৈকে এডমিশ্যন একচেপ্ট কৰা অপশ্যন অহা নাই আপোনালোকে অপেক্ষা কৰক যেতিয়া এডমিশ্যন অফাৰ একচেপ্ট কৰা অপশ্যনটো আহিব তেতিয়া মই লগালগ ভিডিঅ' বনাই দি দিম আৰু যিসকলৰ ফাৰ্ষ্ট মেৰিট লিষ্টতো নাম নাই অহা ছেকেণ্ডতো নাম নাই অহা তেওঁলোকে স্পট এডমিশ্যনৰ দিনা কলেজৰ লগত যোগাযোগ কৰি এডমিশ্যন যদি চিট এভেইলেবল থাকে যদি আপোনালোকৰ পাৰ্চেণ্টেজ ভাল থাকে বা সেই পাৰ্চেণ্টেজত যদি আপোনালোকক চিট দিয়ে তেনেহ'লে আপোনালোকে এডমিশ্যন ল'বগে পাৰিব ঠিক আছে এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু যদি কিবা জানিবলগীয়া হৈছে মেইল আইডি দিয়া হৈছে মেইলত আপোনালোকৰ মোবাইল নম্বৰটো চেণ্ড কৰিব পাৰে মই আপোনালোকৰ লগত যোগাযোগ কৰিম